এইজোপা হৈছে তেজমুই গছ। আহকচোন আজি জানো আমি এই তেজমুই গছৰ উপকাৰিতাৰ বিষয়ে। বন্ধু-বান্ধৱসকল, আগতেও এই তেজমুইৰ বিষয়ে এটা ভিডিঅ' আগবঢ়াইছিলোঁ। তথাপিও বহুতো বন্ধু-বান্ধৱে ভালকৈ স্পষ্টকৈ নেদেখাৰ কাৰণে অনুৰোধ কৰিছিল যে পুনৰবাৰ ভালকৈ এই ভিডিঅ'টো দিব বুলি। সেয়েহে আজি পুনৰ একেখিনি কথাই ক'বলৈ লৈছোঁ। যিহেতু বহুতো বন্ধু-বান্ধৱ নতুন ইয়াত সংযোগ হ'ল, সেয়েহে সেইসকলৰ বাবে এই ভিডিঅ'টো আগবঢ়াইছোঁ। মুখৰ ভিতৰত ঘাঁ হ'লে তেজমুইৰ ছাল পিচি লগাব লাগে। দাঁতৰ গুৰিৰে তেজ ওলালে বা দাঁত লৰচৰ হ'লে তেজমুইৰ ঠাৰিৰে দাঁতোন বনাই মাজিব লাগে। মুখৰ পৰা দুৰ্গন্ধ ওলালে, মানে গেলা গেলা গোন্ধ ওলালে তেজমুইৰ ছাল পিচি অলপমান পানী লৈ কুলু কুলু কৰিব লাগে। এনেকৈ কৰিলে মুখৰ দুৰ্গন্ধ ওলোৱা ভাল হৈ যায়। আৰু ইয়াৰ ঘামুচি হোৱা স্থানতো লগাব পাৰি। ছাল আৰু পাত পিচি লগালে ভাল হ'ব। এনেকৈ কেইদিনমান লগাব লাগে, তেতিয়া ভাল হৈ যায় ঘামুচি। মেলেৰিয়া হোৱা লোকক তেজমুইৰ ছাল আৰু কোমলীয়া পাতৰ আগ কেইটামান লৈ বইল কৰিব লাগে। ইয়াৰ উতলাই পানীখিনি ৰোগীক খাব দিব লাগে। 1 গিলাচকৈ খাব দিব লাগে, দিনে 2 বাৰকৈ। এনেকৈ 7 দিনমান খাবলৈ দিলে ভাল হয়। ফাংগল ইনফেকশ্যন হ'লে ইয়াৰ ছাল পিচি লৈ সেই ছাল এই ফাংগল ইনফেকশ্যন হোৱা স্থানত লগাব লাগে। এনেকৈ কেইদিনমান লগাব লাগে, তেতিয়া ফাংগল ইনফেকশ্যন হোৱাও ভাল হৈ যায়। এচক গছজোপাৰ বিভিন্ন মানুহে ইয়াৰ পৰা ঠাৰিবিলাক ছিঙি লৈ গৈছে। মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত কষ্ট পালে বা বাধক বেদনা উপশম কৰিবলৈ হ'লে তেজমুই ছালৰ ৰসৰ লগত অকণমান মৌ মিহলি কৰি খাব লাগে। ৰাতিপুৱা খালী পেটত খাব লাগিব। 3 দিন খাব লাগিব আপোনালোকে। আধা গিলাচকৈও অকণমান কম ৰস লৈ এনেকৈ খালে ভাল হৈ যাব। তেজমুই শিপা পিচি দাঁত মাজিলে দাঁতৰ পোকে খোৱা অতি সোনকালে ভাল হয়। গছজোপা খান্দিলেই অকণমান শিপা পোৱা যায়। সেই শিপা পিচি দাঁত মাজিব লাগে। এনেকৈ আপুনি প্ৰায় এসপ্তাহমান ব্যৱহাৰ কৰিলে ভাল হৈ যায়। টনচিল হ'লে ঠাণ্ডা পানী বা বৰফ খালে ডিঙিৰ ভিতৰত বিষ হ'ব লয় আৰু কাহ হয়, তেতিয়াও বিষ হয়। এনে ক্ষেত্ৰত তেজমুই ছাল চোবাই খাব লাগে, নাইবা কুহুমীয়া গৰম পানী এগিলাচ লৈ লগত তেজমুই ছালৰ ৰস 5 টোপালমান দি গলাত গাৰ্গল কৰিব লাগে। দিনে 3 টাইম আপোনালোকে এনেকৈ গাৰ্গল কৰক, তেতিয়া ভাল হৈ যাব। নাইবা আপুনি দিনৰ ভাগত মাজে সময়ে তেজমুই ছাল চোবাই খাই থাকিব লওক, তেতিয়া আপোনাৰ টনচিল ভাল হৈ যাব। এনেকৈ আপুনি 3 দিনমান ব্যৱহাৰ কৰিলে আপোনাৰ টনচিল বা ডিঙিৰ গলত বিষ হোৱা ভাল হৈ যায়। বন্ধু-বান্ধৱসকল, এই তেজমুই গছজোপা কাঁইটীয়া গছ বুলি কাটি পেলাই দিয়ে। সেয়েহে ইয়াক সংৰক্ষণ কৰক। এই গছজোপা এটা সময়ত গুটি লাগেগৈ, সৰু সৰুকৈ গুটি পকে, আৰু সেই পকা গুটি কেইবিধৰো কিছুমান ঔষধি গুণ আছে। টিকনি বৰুৱা লতাৰ লগত এই তেজমুই আগ কেঁচুমীয়া থকাসকলে বা পাইলছ থকাসকলে খাব লাগে বইল কৰি বুলি। এণ্টিচেপ্টিকৰ দৰে এই কাম কৰে। বন্ধু-বান্ধৱসকল, যদিহে এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। আৰু আপোনালোকে যদিহে এই তেজমুইৰ গুণাগুণৰ বিষয়ে জানে তেতিয়াহ'লে কমেণ্টত লিখিবলৈ নাপাহৰিব, যাতে ৰাইজৰ উপকাৰ হয়। ধন্যবাদ।